হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো পিডব্লিউ অসমৰ আন এটা ভিডিঅ'লৈকে। তো আমি 1 নম্বৰ আৰু 2 নম্বৰৰ কি প্ৰয়োজনীয় কুৱেশ্যন আহিবলগীয়া আছে তোমালোকৰ পৰীক্ষাত সেই গোটেইবিলাক কভাৰ কৰিলো। লগতে এতিয়া স্যাৰ আমাৰ সাধাৰণ বিজ্ঞানত এটা প্ৰবলেম থাকে যে 3 নম্বৰীয়া কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে। তো ঠিক তেনেকুৱা ধৰণৰ তোমালোকৰ আগত কেইটামান মডেল কুৱেশ্যন মই লৈ আহিছো 3 মাৰ্কাৰ্স যিকেইটা হয়তো তোমালোকৰ পৰীক্ষাত অহাৰ এটা চান্স আছে। তো আমি সাম প্ৰথমতে কেনেকুৱা ধৰণৰ কুৱেশ্যন মই আনিছো যে এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্যবোৰ কি উদাহৰণ সহ বুজাই লিখা। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য লিখি একোটাকে সমীকৰণ লিখা। তাৰ পিছত বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত কিয় কোৱা হয়, এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়া বুলি কিয় কোৱা হয়। তাৰ পিছত ইয়াৰে দুটা উদাহৰণ দিয়া, আমাৰ দৈনন্দিন জীৱনত পিএইচৰ গুৰুত্ব কেনেকুৱা স্যাৰ সেইটো এটা কুৱেশ্যন হিচাপে আহিছে। তাৰ পিছত আছে কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ ৰাসায়নিক সংকেত লিখা, ধাতু আৰু অধাতুৰ মাজত তিনিটা ভৌতিক ধৰ্মৰ পাৰ্থক্য, লোট মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে ৰোধ কৰিব পাৰি তিনিটা পদ্ধতি লিখিব দিছে। এনোডাইজিং কি, ইয়াক ধাতু ক্ষয় ভৱনৰ পৰা কেনেকুৱা ধৰণে ই ৰক্ষা কৰে এইটো তোমালোকে চাই ল'বা, নহ'লে ইয়াৰে এনসাৰটো পাই যাবা। কাৰ্বনৰ চতুৰ্যুজী আৰু কেটিনেশ্যন ধৰ্ম কি এই দুটা ধৰ্মৰ ওপৰতে কাৰ্বনৰ কি বন্ড যোনটো বনায় ইহঁতে যোনটো বান্ধনি বনায় সেইটো নিৰ্ভৰ কৰে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ তিনিটা সফলতা, দেন পৰ্যাবৃত্ত তালিকাত মৌলৰ অৱস্থান ইহঁতৰ ধাতৱীয় ধৰ্মৰ অনুসৰি কেনেকৈ সলনি হয়। আধুনিক পৰ্যাবৃত্ত তালিকাত তিনিটা বৈশিষ্ট্য লিখিব দিছে তোমালোকক। তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত তিনিটা পাৰ্থক্য, এই পাৰ্থক্যবিলাক ভালদৰে চাই যাবা, পৰীক্ষাত এই পাৰ্থক্যবিলাক অহাৰ চান্স থাকে। সহযোজী বান্ধনি বুলিলে কি বুজা, লগতে ইয়াৰ দুটা বৈশিষ্ট্য লিখা, তোমালোকে গলনাংক আৰু উদলাংকত কেনেকুৱা ধৰণে সহযোজী বান্ধনিয়ে প্ৰভাৱ পেলায় সেইখিনি লিখিব পাৰিবা। সংকৰ ধাতু কি, দুটা উদাহৰণ সহ সিহঁতৰ উপাদানবোৰৰ নাম লিখা, দুটা উদাহৰণ লিখা আৰু সেই দুটা উদাহৰণত কি কেনেকুৱা ধৰণৰ ধাতু ব্যৱহৃত হৈছে সেইখিনি লিখা। ষ্টাৰী ভৱন বিক্ৰিয়া আনাদাৰ ইম্পৰ্টেণ্ট কেমিকেল ৰিয়েকশ্যন, ইয়াৰ এটা ব্যৱহাৰ লিখিব দিছে। আমাৰ দেহত চৰ্বি কেনেকৈ পাচন হয় সেইটো, এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অহাৰ চান্স থাকে। জাইলেম আৰু ফ্লয়েমৰ মাজত থকা পৰিবহনত থকা পাৰ্থক্যসমূহ লিখিব দিছে। নেফ্ৰনৰ গঠন আৰু কাৰ্য সম্পৰ্কে চমুকে লিখা, পাৰিলে এটা চিত্ৰ আঁকি দিবা। অগ্নাশয়ে নিঃসৰণ কৰা হৰমন আৰু উৎসেচকৰ ভূমিকা লিখা। মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশবোৰৰ কাৰ্যসমূহ, দেন স্নায়ুপ্ৰবাহ কেনেকৈ স্নায়ুকোষৰ পৰা এটা স্নায়ুকোষৰ পৰা আন এটা স্নায়ুকোষলৈ কেনেকৈ যায়। ডিম্বাশয়ে নিঃসৰণ কৰা দুটা হৰমনৰ নাম লিখা। ঠিক আছে, সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়াটো চিত্ৰৰ সহায়ত বুজাই লিখা। দেন বয়স সন্ধিকালত ল'ৰা আৰু ছোৱালীৰ দেহত হোৱা পৰিৱৰ্তনবোৰ কি জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতিবোৰ আলোচনা কৰা। মেণ্ডেলৰ পৰীক্ষাই কেনেকৈ বংশগতিৰ চৰিত্ৰবোৰ প্ৰকাশ কৰে। মানুহৰ সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰে। বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ মাজত ইম্পৰ্টেণ্ট কিন্তু এইটো যে বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ মাজত পাৰ্থক্য দিব দিছে। আৰ্জিত চৰিত্ৰ আৰু বংশগত চৰিত্ৰৰ মাজত পাৰ্থক্য লিখিব দিছে। পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকাৰ বিষয়ে দীঘলকৈ লিখিব দিছে। 3 নম্বৰ হ'লে প্ৰায় অন্ততঃ আমি 5টা চেণ্টেন্স লিখিব লাগিব। প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিকৰণ, দেন গোলাকাৰ দাপোনৰ ফোকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কটো লিখিবা, অকল যে ফৰ্মুলাটো লিখি আহিবা তেনেকুৱা নহয়। লেন্সৰ ক্ষমতা বুলিলে কি বুজা, ইয়াৰ এছাই একক কি, নিকট দৃষ্টিগ্ৰস্ততা কি, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰসমূহ লিখা। বিচ্ছুৰণ বুলিলে কি বুজা, প্ৰিজমৰ মাজেৰে পোহৰ কেনেদৰে বিচ্ছুৰিত হয়। এটা বৰ্তনীৰ সমান্তৰাল সজ্জা আৰু শ্ৰেণী সজ্জাৰ মাজৰ তিনিটা পাৰ্থক্য লিখা। জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰটো লিখা। লগতে বিদ্যুৎ চুম্বকীয় আবেশ বুলিলে কি বুজা, এই বিদ্যুৎ চুম্বক আৰু স্থায়ী চুম্বকৰ মাজৰ পাৰ্থক্য লিখা। ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ হ্ৰস্ব বৰ্তনী কি, অতিৰিক্ত বোজা অৰ্থাৎ অভাৰলোড কি বস্তু, প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰিবলৈ আমি কি হাতত আঁচনি ল'ব পাৰোঁ। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ কথা, সৌৰশক্তিৰ তিনিটা সুবিধা তিনিটা অসুবিধা, জৈৱ ভৰ কি, লেন্সৰ বিবৰ্ধন বুলিলে কি বুজা, এটা বৰ্তনীৰ ওমৰ সূত্ৰটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা, সেই তোমালোকৰ কাৰ্যকলাপত থকা পৰীক্ষাটো বৰ্ণনা কৰিব পাৰা। বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কি পদক্ষেপ হাতত ল'ব পাৰি। দেন চিপকো আন্দোলন কি, ইয়াৰ গুৰুত্ব আৰু আলোচনা কেনেকুৱা আছিলে। তো এইবিলাকে আছিলে 3 মাৰ্কৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে, যাতে গোটেই চিলেবাছটো কভাৰ হৈ যায়। চ' এইবিলাক কুৱেশ্যনো পৰীক্ষাৰ আগত যোৱাৰ আগে চাই যাবা। তো পৰীক্ষাৰ আগে যিহেতু এইকেইটা কুৱেশ্যনৰ নিজে এনচাৰ বিচাৰিবা, এনচিইআৰটি হওক বা নিজৰ ৰেফাৰেঞ্চ বুকৰ পৰা হওক। তো তাৰপিছত আমাৰ পৰা তোমালোকৰলৈকে যিখিনি ভিডিঅ' লেকচাৰ যাই আছে চ' সেইখিনিৰ পৰাও তোমালোকে এনচাৰসমূহ বিচাৰিব পাৰা। তো সেইকাৰণে ভালদৰে পঢ়ি থাকা, ভালে থাকা, কুশলে থাকা। লগতে আমি আশা কৰিছোঁ যে তোমালোকৰ অনাগত পৰীক্ষাত যাতে ভাল এটা ৰিজাল্ট আহে, ভাল ফলাফল আহে আৰু সকলোকে তোমালোকে গৌৰৱান্বিত কৰিব পৰা। ধন্যবাদ।